ব্লকৰ কেইবাটাও স্থানত মেডাম মেফি উদযাপন। আজিৰ টাই জনগোষ্ঠীৰ অন্যতম পবিত্ৰ উৎসৱ মেডাম মেফি। আজিৰ এই বিশেষ দিনটোত পূৰ্বপুৰুষসকলক স্মৰণ কৰে সকলোৱে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে যোৰহাট জিলা ট্ৰাইকৃষ্টিক শিক্ষা বিকাশ কেন্দ্ৰৰ উদ্যোগত হোলোঙাপাৰ গোহাঁইগাঁৱত দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে কেন্দ্ৰীয়ভাৱে মেডাম মেফি উদযাপন কৰা হৈছে। উক্ত অনুষ্ঠানত যোৰহাট জিলা আয়ুক্ত পুলক মহন্ত উপস্থিত হৈ ৰাইজক উৎসাহিত কৰি তোলে। লগতে বৰ্তমান মেডাম মেফি কেৱল আহোম জনগোষ্ঠীৰ উৎসৱ হৈ থকা নাই, এয়া বৰ্তমান সাৰ্বজনীন হৈ পৰিছে আৰু অসমীয়া ভাষা সংস্কৃতি তথা ঐতিহ্য ৰক্ষাৰ বাবে এয়া এক অধিক প্ৰয়োজনীয় বুলি আশা প্ৰকাশ কৰিছে সকলোৱে। ইপিনে মেলেং চেতিয়া গাঁৱত স্বৰ্গদেউ চক্ৰধৰ সিংহৰ ক্ষেত্ৰত সদৌ টাই আহোম ছাত্ৰ সন্থাই মেডাম মেফি উদযাপন কৰিছে। পুৱা মৈদাম তৰ্পণ, চাফাই আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰি সন্ধিয়ালৈ পূৰ্বপুৰুষৰ আশীৰ্বাদ বিচাৰি বিশেষভাৱে বীৰলাচিত মৈদামকে ধৰি অঞ্চলত স্থিত কেওটা মৈদামত বন্তি প্ৰজ্বলন এক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিছে উদ্যোক্তাসকলে। নিউজ ডেস্ক, খবৰ 24x7 অসম। স্বৰ্গদেউ চক্ৰধৰ সিংহ সমন্বয় ক্ষেত্ৰত মেডাম মেফি ভাগি আয়োজন কৰিছিলোঁ। তাই মোৰ পবিত্ৰ ধৰ্মীয় অনুষ্ঠান ভাগি এইবছৰ অনুষ্ঠিতভাৱে স্বৰ্গদেউ চক্ৰধৰ সিংহ সমন্বয় ক্ষেত্ৰ মেলেং চেতিয়া গাঁৱত আয়োজন কৰিছোঁ। সেয়েহে সমূহ ৰাইজে ইয়াত সহযোগিতা আগবঢ়াইছে। লগতে পুৱা আমি ইয়াত তৰ্পণ কাৰ্যসূচী আৰু সন্ধিয়ালৈ আমি আমাৰ যি অঞ্চলত থকা ঐতিহাসিক কীৰ্তিচিহ্ন যি ৰাজখোৱা মৈদাম, খৰাহল বৰপাত্ৰ গোহাঁই মৈদাম, লগতে জাতীয় বীৰজনা মৈদামত আমি বন্তি প্ৰজ্বলন কাৰ্যসূচী লৈছোঁ। লগতে ইয়াত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা যেনেধৰণে চিত্ৰাংকনেই হওক, দৌৰ প্ৰতিযোগিতা, ইয়াৰ উপৰিও আমি এটি প্ৰীতি ভোজ আয়োজন কৰিছোঁ। সেয়েহে আমি সমূহ ৰাইজৰ সহযোগিতাৰ লগতে এই ধৰ্মীয় অনুষ্ঠানৰ জৰিয়তে আমি ৰাজ্যখনৰ বিভিন্ন জাতি জনগোষ্ঠী সকলোৱে আমি তেওঁলোকৰ অপায় মংগলসমূহ দূৰ হৈ শান্তি সম্প্ৰীতি বজাই ৰখাৰ স্বাৰ্থত আমি মেডাম মেফি ভাগি আয়োজন কৰিছোঁ। ধন্যবাদ। এইখিনি ছাৰ আমাৰ নিজৰ মাটি, এইখিনি আমাৰ টাইকৃষ্টিক এইখন 1983 হেৰি কৰা ছাৰ, এইখিনি আমাৰ নামত। সকলোকে মই মেডাম মেফিৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৱে জানে 500 মিটাৰেই নহয় ছাৰ, এইটো খুব সুন্দৰ ৰাস্তা, ইয়ালৈ আহিব 500 মিটাৰ কৈছে যে। এইখিনি ছাৰ আমাৰ নিজৰ মাটি, এইখিনি আমাৰ টাইকৃষ্টিক এইখন 1983 হেৰি কৰা ছাৰ, এইখিনি আমাৰ নামত। সকলোকে মই মেডাম মেফিৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৱে জানে